Hello everyone, welcome back to my YouTube channel Idu Ramdhenu. Today I am going to explain for the students of class 9 English book from your prescribed book Beehive, chapter 2. So it is a poem, The Road Not Taken, composed by Robert Frost. So before we go through the poem, let us know about the poet Robert Frost. So Robert Frost, we know that Robert Frost is an American poet. So he writes about the reality and practical issues of life. Here in the poem, the main theme of the poem is about the choices of life. The choice that can make your future. You will be known for in future. এই কবিতাটো বিশেষকৈ আমাৰ যেটো বাস্তৱ জীৱনত মানুহৰ জীৱনত there are so many steps in human life, human beings. মানুহৰ জীৱনত কেইবাটাও স্তৰ আছে. ষ্টুডেন্টস লাইফ থাকে, চাইল্ডহুড থাকিব, বয়হুড থাকিব, এডাল্ট থাকিব, এডোলেসেন্ট থাকিব, এণ্ড ওল্ড এজ থাকিব, মেচুৰিটি থাকিব, এনেকুৱা কিবা there are so many steps, কেইবাটাও steps আছে. কিন্তু মানুহৰ বিশেষকৈ ষ্টুডেন্টস লাইফত হওক, বিশেষকৈ আমাৰ যেতিয়া আমাৰ নেকি প্লেটফৰ্ম যেতিয়া গঢ়িব লগা হয়, আমাৰ যেতিয়া কৰ্মজীৱন আৰম্ভ হ'ব, আমাৰ বিভিন্ন ৰাস্তাই আমাক দেখা দিব কোনটো কাম কৰিলে আমাৰ ভাল হ'ব, কোনটো কৰিলে আমাৰ বেয়া হ'ব, ভৱিষ্যত কেনেকৈ নিজকে প্ৰতিস্থাপিত কৰিম কোনটো কামৰ জৰিয়তে. চ' তাত এটা চইচ লাগিব, আমি এটা পচন্দ কৰিব লাগিব. বিভিন্ন আমাৰ কৰ্ম সংস্থাপন আছে, তাৰ ভিতৰত কোনটো কৰিলে মই ছাকচেছ হ'ব পাৰিম, কৃতকাৰ্য হ'ব পাৰিম, এইটো এটা ডাঙৰ সমস্যা প্ৰত্যেকৰে কাৰণে. ছাপ'জ আফটাৰ মেট্ৰিকুলেশ্যন, মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱাৰ পিছতে ষ্টুডেণ্টছসকলৰ জীৱনত চইচক লৈ কিনে এটা প্ৰশ্ন আহিব. কেনেকুৱা যে দেয়াৰ আৰ 3 ষ্ট্ৰীমছ, আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্স. কোনটো ষ্ট্ৰীমত নামভৰ্তি কৰিলে, এডমিশ্যন ল'লে ষ্টুডেণ্টটোৱে ছাকচেছ হ'ব পাৰিব, সফলতা লাভ কৰিব জীৱনত, এইটোক লৈ কিনে এটা প্ৰশ্ন. গোটেইকেইটা ষ্ট্ৰীমটো একেলগে আগবঢ়াই নিব নোৱাৰে, তেওঁ এটা চইচ কৰিব লাগিব. যিটো চইচে কাৰোবাৰ ফিউচাৰ ব্ৰাইট কৰিব পাৰে আৰু কাৰোবাৰ ফিউচাৰটোৱে কি হৈ যাব পাৰে, ডাৰ্কনেছ হৈ যাব পাৰে. দ্য কুৱেশ্যন ইজ এবাউট দ্য ৰাইট চইচ অফ লাইফ, সেইটো. চ' এই কবিতাটো যিটো ৰোড নট টেকেন বুলি যিটো কবিতা দিছে, ইয়াত ঠিক সেনেকুৱা ধৰণৰ মেণ্টেল, সেনেকুৱা ধৰণৰ চিন্তাধাৰা আমি ৰবাৰ্ট ফ্ৰষ্টৰ জৰিয়তে পাম. চ' দিছ ৱেল ন'ন পয়েম ইজ এবাউট দ্য মেকিং চইচেছ, কোৱাই আছে, এণ্ড দ্য চইচ ডেট শেপ আছ, যিটো চইচে আমাৰ জীৱন গঢ়িব পাৰে, ফিউচাৰ লাইফ গঢ়িব পাৰে. ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পোৱেট, হি ৰাইট চিম্পলি, তেওঁ বহুত সহজ সৰল কথা লিখে, প্ৰেক্টিকেল কথা লিখে, ইনচাইটফুলি অন্তৰ্দৃষ্টিৰ কথা লিখে, এবাউট দ্য ইম'শ্যন, অৰ্ডিনাৰী এক্সপিৰিয়েঞ্চেছ, মানুহৰ জীৱনত গতানুগতিক দৈনন্দিন জীৱনত যি অভিজ্ঞতা লাভ কৰে, সেই অভিজ্ঞতা সম্পৰ্কে ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাত বিশেষকৈ পোৱা যায়. এতিয়া আমি বিশেষকৈ ফাৰ্ষ্ট ষ্টেঞ্জাটো, মানে আজি পাৰ্ট 1, এইটো পাৰ্ট 1ত ফাৰ্ষ্ট ষ্টেঞ্জা টু ছেকেণ্ড ষ্টেঞ্জালৈকে সেইটো আমি আগবাঢ়িব পাৰিম. তাৰপিছত নেক্সট আৰু এটা ভিডিঅ' ক্লাছ বনোৱা যাব, তাতে আমি বাকীকেইটা ষ্টেঞ্জা এনালাইচিছ কৰিম. চ' ইম্পৰ্টেণ্ট কবিতা, খুব ভাল কবিতা ৰবাৰ্ট ফ্ৰষ্টৰ এইটো, যে কি কোৱা হৈছে, টু ৰোডছ ডাইভৰ্ছ, আচলতে ডিভাৰ্ছ বুলিও মাতিব পাৰি, নাইবা ডাইভৰ্ছড বুলি মাতে আচলতে. দ্য ৰিয়েল প্ৰনাউন্সিয়েশ্যন ইজ দ্য ৱৰ্ড ডাইভাৰ্ছড. টু ৰোডছ ডাইভাৰ্ছড ইন এ য়েলো উড, এণ্ড চৰি আই কুড নট ট্ৰেভেল বোট, এণ্ড বি ওৱান ট্ৰেভেলাৰ. Long I stood and looked down one as far as I could to where it bent in the undergrowth. So there are some rhymings in this poem. ধুনীয়া rhymings আছে, important, এইটো আমি চাব লাগিব. যে কবিৰ প্ৰেক্টিকেল জীৱনৰ কথা কৈ আছে. কবিয়ে এনেকৈ ট্ৰেভেলিং কৰি থাকোঁতে এনেকুৱা এটা পইণ্টত আহি পায়, এনেকুৱা এটুকুৰা ঠাই আহি পায়, য'ৰ পৰা দুটা ৰাস্তা, two roads divided. That means when the poet was traveling, there he found at a point from where two roads are divided into two directions in a forest. Wood মানে কি ফৰেষ্ট, যে জংঘলত হাবিৰ মাজেৰে দুটা ৰাস্তা পৃথক পৃথককৈ ভাগ হৈ গৈছে. কবি এনেকুৱা এটা পইণ্টত আহি পাইছে. চ' দ্য পয়েট ইজ ইন এ ডাইলেমা, কবি এটা বিমূৰত পৰিছে, কি কৰিব, দুটা ৰাস্তা, জংঘলেৰে দুটা ৰাস্তা গৈছে, দুটা ৰাস্তাৰ কবি এতিয়া এটা ৰাস্তা দিয়ে যাব পাৰিব. দ্য পয়েট কেন নট গ' থ্ৰু দ্য টু ৰোডছ টুগেডাৰ, দুটা ৰাস্তাই দি একেলগে যাব নোৱাৰে, এটাই দিহে যাব পাৰিব. চ' ইয়াতে কুৱেশ্যন আহি পৰিল এবাউট দ্য চইচ, কোনটো ৰাস্তাৰে গ'লে কবি
ভাল হ'ব চইচটো ইম্পৰ্টেণ্ট কথা এই কবিতাটোত সেইটোৱে কোৱা হৈছে এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ কবিয়ে কৈছে যে তেওঁ দুটা ৰাস্তাৰে একেলগে যাব নোৱাৰে ইম্পচিবল আচলতে এণ্ড বি ওৱান ট্ৰেভেলাৰ যিহেতু তেওঁ ভ্ৰমণ কৰে তেওঁ যিটো যাব লাগিব সেই পথেৰে লং আই ষ্টুড আচলতে কি ঘটনাটো ৰাস্তাত মানে কবিয়ে এটা ৰাস্তা বিশেষকৈ লক্ষ্য কৰিছে বহু সময় ধৰি লক্ষ্য কৰিছে এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড কবি যিমান দূৰলৈকে চাব পাৰে হালি কিনে চাই আছে সেই হাবি জংঘলৰ মাজেৰে যোৱা যিটো ৰাস্তা সেই ৰাস্তাটো চাই আছে কিমান দূৰলৈকে তাৰমানে কবিৰ দৃষ্টিশক্তিয়ে ঢুকি পায় চাই আছে টু ৱেৰ ইট বেণ্ড ইন দ্য আণ্ডাৰ গ্ৰ'থ যে ভিতৰত ক'ৰলৈকে কানেকশ্যন আছে ক'ৰলৈকে যাব পাৰি ৰাস্তাটো কিমানলৈকে যাব পাৰি কবি এইটো লক্ষ্য কৰি আছে ছেকেণ্ড ষ্টেঞ্জাত আগবাঢ়িম দেন টু দ্য আদাৰ্ছ যে আনটো পথ যেতিয়া নেকি চাই লক্ষ্য কৰে ন'টিছ কৰে জাষ্ট এজ ফেয়াৰ এইটো ৰাস্তা অলপ বেছি ভাল লগা বুলি কৈছে কবিৰ মতে একৰ্ডিং টু দ্য পয়েট ইট ইজ ফেয়াৰ দেন দ্য আদাৰ আনটোতকৈ অলপ ভাল বুলি কৈছে কিয় এণ্ড হেভিং পাৰহাপছ দ্য বেটাৰ ক্লেইম এণ্ড ইট ৱাজ মোৰ এপিলিং টু দ্য পয়েট কবিৰ মনত এইটো ৰাস্তাই বিশেষকৈ কবিক মানে আকৰ্ষিত কৰিছে যে এইটো ৰাস্তাৰে কবিয়ে যাম বুলি ভাবিছে দ্য ৰোড ৱাজ নট বিউটিফুল এইটো ৰাস্তা কিন্তু সেইটোৰ নিচিনা বিউটিফুল ৰোড নহয় বুলি আচলতে যিটো ফেয়াৰ বুলি কৈছে যে কবিৰ মতে কিন্তু আগৰটোতকৈ এইটোৰে যোৱাটো ভাল হ'ব বুলি কবিয়ে তাৰমানে কবিৰ মাইণ্ডটোৱে এপিলিং কৰি আছে পাৰহাপছ বেটাৰ ক্লেইম মোৰ এপিলিং ডেট মিনছ হোৱাই বিকজ ইট ৱাজ গ্ৰাছি এণ্ড ৱান্টেড ৱেৰ টু চব চোৱা এতিয়া এইটো ৰাস্তাত বোলে বেছি জংঘল আছে এইটো ৰাস্তাত বেছি ঘাঁহনি আছে বেছিকৈ তাৰমানে গছৰ পাতেৰে ভৰি আছে এই ৰাস্তাটো বেছি মুকলি নাই প্ৰথমটোতকৈ এইটোত অলপ বেছি জংঘল আছে বুলি কবিয়ে কৈছে তথাপিতো কিন্তু এইটো ৰাস্তা দিয়ে বেছি ভাল বুলি ক'লে কবিয়ে কি হয় ডেট মিনছ চ' ইট ইজ এডভাঞ্চাৰাছ ফিলিং কবিৰ আচলতে কি আছে এটা এডভাঞ্চাৰাছ স্পিৰিট আছে কবি কিবা এটা আৱিষ্কাৰ কৰিব বিচাৰে সাধাৰণ মানুহৰ চিন্তাধাৰা কি হ'লে হয় দুটা ৰাস্তাই বেয়া বাৰু দুটা ৰাস্তাই জংঘলৰ ৰাস্তা তথাপিতো যোনটোত অকণমান মুকলি আছে সেইটো পথেৰে গ'লে হয় সাধাৰণ মানুহ হ'লে কবিৰ এটা এডভাঞ্চাৰাছ স্পিৰিট আছে দুঃসাহসিক এটা মাইণ্ড আছে হি ৱান্ট টু ডিছকভাৰ ছামথিং কিবা এটা আৱিষ্কাৰ কৰিব বিচাৰে কবিয়ে চ' কবিয়ে যিটো ৰাস্তা অলপ কঠিন সেই কঠিন পথটোৱে কবিয়ে বেছিকৈ মানে কি তেওঁৰ চইচটো বেছিকৈ ক'ত গৈ আছে কঠিন ৰাস্তাটোৰে গৈছে ইট ইজ বেটাৰ ক্লেইম বুলি কৈছে টু চুজ দ' এজ ফৰ ডেট দ্য পাছিং ডেয়াৰ আৰু এই ৰাস্তাটোৰে কবিয়ে অতিক্ৰম কৰাৰ কথাটো চিন্তা কৰিছে হেড ৱাৰ্ণ ডেম ৰিয়েলি এবাউট দ্য ছেম এই ৰাস্তাটোতো কি হৈছে ৱেৰিং কৰি আছে এইটো ৰাস্তাটো একেই দীঘল ঘাঁহনি আছে এইটো ৰাস্তাত একেই তাৰমানে জংঘলময় বিভিন্ন জংঘলেৰে লতাই হওক শুকান পাতেই হওক বা ঘাঁহনিৰে ভৰি আছে তথাপিতো কিন্তু প্ৰথমটোতকৈ এইটো ৰাস্তা আৰু বেছি অলপমান কি মানে কঠিন বুলি কৈছে বেছিকৈ ঘাঁহনি আছে বেছি মানে কি জংঘলময় ৰাস্তা হয় তথাপিতো কবিয়ে কিন্তু ছেকেণ্ড ৰুটটো দিয়ে যাব বিচাৰিছে অলৰেডি কৈছোঁ হি হেজ এ দ্য পয়েট হেজ এন এডভাঞ্চাৰাছ স্পিৰিট কবিৰ এটা এডভাঞ্চাৰাছ স্পিৰিট আছে কবি এইটো ৰাস্তাৰে যাব বিচাৰিছে হি ইজ নট এ জেনেৰেল পাৰ্চন এজন সাধাৰণ পাৰ্চন নহয় কমন নহয় আমাতকৈ অলপ থিংকিংটো চিন্তাধাৰাটো কি আনকমন হিজ ফিলচফি ইজ ডিফাৰেণ্ট টু দ্য কমন পিপুলতকৈ তেওঁৰ যিটো দৰ্শন জীৱন দৰ্শনটো অলপ বেলেগ তো দ্বিতীয় পথটোৰে যাব আমি হ'লে কিন্তু সহজ পথেৰেহে গ'লোহেঁতেন কিন্তু যিয়ে নহওক চইচটো কৰিছে এটাটো চইচ কৰিছে কবিয়ে এইখিনিলৈকে দিয়া হ'ল পুনৰ আমি যিটো থাৰ্ড ষ্টেঞ্জা আছে থাৰ্ড ষ্টেঞ্জাটোত আগবাঢ়িম ছেকেণ্ড পাৰ্টত মই এই ভিডিঅ' ক্লাছটো বজাম থাৰ্ড আৰু ফ'ৰ্থ পাৰ্ট একেলগে দিলোঁ হয় যিহেতু অকণমান ক'ব লগা হ'ল ভিডিঅ' আপলোড কৰাত প্ৰব্লেম হয় তাৰমানে নেটৱৰ্ক প্ৰব্লেম বেছিকৈ মানে কি টাইম লাগে চ' শ্বৰ্ট ভিডিঅ' ক্লাছ মানে এইটো দুটা পাৰ্টত ভাগ কৰিছোঁ প্ৰথম পাৰ্টটো আজি দিলোঁ চ' ডিয়াৰ ষ্টুডেণ্টছ মানে চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰৰ কাৰণে যদি কোনোবা ষ্টুডেণ্টে ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে হ'ল অল ক্লাছৰ মানে বিশেষকৈ 8, 9, 10, 11, 12 মই ইংলিছৰ মানে কি ক্লাছবিলাক মানে দিয়া হৈছে বা পিছলৈও দিম বুলি ক'লোঁ ছাবস্ক্ৰাইব কৰি ল'লে মানে কি বেল আইকন যিটো আছে সেইটো দবাই দিলে ন'টিফিকেশ্যনবিলাক নিজে নিজে পোৱা যাব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ উপৰিও লাইক শ্বেয়াৰ কমেণ্ট যোনে যি ভাল পায় লাইক কৰিলোঁ বেয়া পালেও কমেণ্ট বক্সত জনালে থ্যাংক ইউ